1 2 3 মোৰ চাকাটো চাওক এইছে কিন্তু আর পয়সা পাতিৰ কথা নকল দক এইফালে চাওক বাজাজে তামাম মানে অফার দিয়েছে তো ইয়াত আপোনালোকে ব্লুটুথ পাব আৰু চাৰ্জিং পইণ্টও আছে এখন বাইকত যদি 40 টা মান সাইন কৰিব লাগে তো দাদা এটা বাম্পাৰ অফার দিয়েছে এইখন বাইকৰ এই চাওক ৰাইজ মোৰ গতি এই চেন্ডেল এই জৰা চিঙিছে তো যি কি নহওক তৰাইজ বেতুপাতটো দেখি গম পাইছে মানে কি হ'ব গৈছে ভিডিঅ'টো তো এতিয়া মানে যাও দেৰিও হৈছে এই সাইকেলখন তাত আছে ইয়াৰ পৰা সাইকেলখন লৈ যাব লাগিব এই তামাম গৰম দিছে চাওক না বাপৰে বাপ গৰম তো অলপমান মোটিভেশন লিপজাৰ অলপ আপোনালোকে বম বম স্বাগতম জনাইছো তো আপোনালোকৰ ভিডিঅ'টো হিৰো কাৰণে ষ্টাৰ্ট কৰো কিন্তু এই চেন্ডেল দুটা ৰ'ব কৈছো তো ৰাইজ আহি পালো ৰাহুল অটো এজেন্সি তো ইয়াত তামাম এখন বাইক বোলে হে হৈছে লঞ্চ হৈছে তো দেখাইছো কোনখন বাইক কিন্তু তাৰ আগে এই তাত যাও ৰ'ব কথা পাতি লং অলপ বাইক কিখন চাওক না পুৰা একদম ধুনীয়াকৈ থৈ দিছে আৰু এইবিলাক সব নতুন মডেল দক সববিলাক এই পালচাৰৰ বা হেৰিয়ৰ সব আপডেট ভাৰ্চন এইবিলাক সব আপডেট ভাৰ্চনবিলাক আহিছে তো আপোনাক দেখাই আছো ৰ'ব আৰু এইফালে বহি আছে নিপু ভাই আৰু এইফালে ভাইটিয়ে এখন বাইক ল'ব আহিছে N160 না N160 প্ৰথম না তোমাৰ ফাৰ্ষ্ট টাইম এনে ক'ত ঘৰ তোমাৰ মোৰ বাগমাৰাত তো বাগমাৰাৰ পৰা বাইক ল'ব আহিছে ইয়ালৈকে তো চাইন ভাই অ চাইন কিমানটামান কৰিব লাগে ভাইয়ে হাত বিঘাই যাব তোৰ বিঘাইছে না মোটামুটি 12টামান চাইন কৰিব লাগে না হা 12টা কিমানটা 40টামান চাইন এখন বাইকত যদি 40টামান চাইন কৰিব লাগে চাৰিচকীয়া এখন কিমান চাইন কৰিব লাগে ভাব আপোনালোকে কি কম আৰু নিপুয়ে তো মানে খোৱালে আৰু খালো তো লঞ্চ কৰি আছো বাইকখন মানে কি আনবক্সিং কৰি আছো ৰ'ব ভিডিঅ' বনাই আছিলো কিন্তু হঠাৎ মানে কি হ'ল চাওক না মোৰ চাকাটো চাওক জিলাপি হৈ গ'ল কি কৰা যায় ভাই তো এইখন কৌশিকদা ভাল কৰিব দিম বাৰু এইটো ৰিংটো মানে কি হৈছে মই ইয়াৰ পৰা এনেকৈ ওলাইছিলো মাত্ৰ ইয়াৰ পৰা গাড়ী এখন আহিছে মোৰো ভুল আছে তেখেতেও জোৰে আহিছে কিন্তু আৰু পইচা পাতিৰ কথা নকল দক ভাল লাগে এইবিলাক বাদ দিয়ক কি হৈছে কিজানি বেছি হ'ব লগা আছিল কমে হ'ল এই আৰু তো ৰাইজ বাজাজ আৰু বাজাজ অটো ফাইনেন্সে তামাম অফাৰ দি আছে তো কৈ আছো আপোনালোকে চাওক ভিডিঅ'টো তো এইখন হ'ল CT 110X 999 টকা আৰু হল প্লেটিনা 100cc 1999 টকা তাৰপিছত আছে পালসাৰ 125 এইখনত আপোনালোকে 2999 টকা আৰু পালসাৰ 150 খন যিখন আছে পালসাৰ 150 এইখনত আছে চাই লওক আপোনালোকে দামটো 3999 টকা দিয়ক আৰু লৈ যাওক পুৰা আৰু এইখন হ'ল পালসাৰৰ 150 বাইক এইখন চাই লওক আপোনালোকে আৰু লুকটো চাওক পুৰা একদম ধুনীয়া লুক হৈ আছে তো এইখন হ'ল আপডেট ভাৰ্চন নতুন 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 মডেলটো এইটো তো ইয়াত আপোনালোকে ব্লুটুথ পাব আৰু চাৰ্জিং পইণ্টও আছে মোবাইলটো চাৰ্জ এইফালে দিব লাগে এইফালে তো ভাল কৰিছে আৰু যেহেতু ব্লুটুথ আছে না টেনশ্যন নাই মানে ইয়াত আপোনালোকৰ কোনোবাই যোনে ফোন কৰিছে আহি যাব নটিফিকেশ্যন মেছেজ আহি যায় ইয়াত সেইটো এটা ভাল কৰিছে আৰু এইবোৰ এটা টাইমত মানে কি হৈছিল এইটো এই যিটো এই লাইট আছিল না ইয়াত সেইটো নাছিল আগতে মানে এনেকৈ থাকে ৰাতি নজ্বলে কিন্তু এতিয়া জ্বলে এতিয়া এই বস্তুটো কৰিছে আৰু হল ইয়াৰে যিটো আপোনালোকে ভাবিব পালসাৰখন কিনিলে আপোনালোকে মানে কি আপাৰৰ সুইচটো ক'ত দিয়ে গিপাৰটো থাকে আপাৰৰ সুইচটো ইয়াত আছে এনেকৈ দিয়ক এইটো পাছিঙো হ'ল এইটো আপাৰো হ'ল 125 খনতো কৰিছে তেনেকুৱা হৈ গ'ল এই ভাইটিয়ে বাইক ল'লে ভাই কংগ্ৰেচুলেশ্যনছ আমাৰ ভাই কাপালত নাই দে তোমাৰ কাপালত আছে যি কি নহওক এৰ পৰা সেইও দিছে না তোমাক এটা হেলমেট দিয়ে না তো মানে এইটো হেলমেট দিয়ে আৰু হেলমেটটো বেয়া নহয় দিয়ক ভালে ঠিক ঠাক আৰু কথা নাই চলিব পাৰিব দে ভাই যাবি এইখন হ'ল পালসাৰৰ 220F চাই লওক আপোনালোকে আৰু মডেলটো চাওক না কি ধুনীয়া এটা লুক কৰিছে চাওক না আৰু ফিচাৰ্ছটো কৈ আছো মই এইখনত তো সেইখনতো কৈছিলো মই এইখনতো আছে চাৰ্জিং পইণ্ট আছে ব্লুটুথ আছে তাৰে উপৰি আপোনালোকে ইয়াত 3-4টা মুড পাই যাব ৰেইন মুড অফ ৰোড মুড হওক তো এনেকুৱা মুড দিছে কোম্পানীয়ে তো চাই লওক কি মজা এটা বস্তু আছে আপোনালোক কওঁ ABS আজিকালি মেক্সিমাম গাড়ীত আপোনালোকে ABS পাবই আৰু এইখনতো হেভি গাড়ী অলপমান আপোনালোকে জানে পালসাৰ বুলি ক'লে এইখনৰ মানে চবে জানে এইটো কথা আৰু এইটো চাওক এইটো এটা কাৰ্বন ফাইবাৰৰ নিচিনা এটা ফিনিচিং দিছে চাওক না কি মজা লগা হৈছে এই লুকটো বিৰাট ভাল লাগিছে চাই লওক এই বস্তুটোৰ মানে এটা কিবা এটা কি কম আৰু মজা আৰু একদম আল্টিমেট তো আপোনালোকে আহি যাব ৰাহুল অটো এজেন্সিত আৰু ইয়াৰ লোগোটো এইটো বস্তু দেখিছেনে তো এইটো হ'ল ব্লেক আৰু ৰেড আৰু এইটোতো জানে এইখিনি মই ক'লোৱে মজা লাগিছে ষ্টিকাৰটো অলপ মানে বেলেগ টাইপ কৰিছে তো এতিয়া বলক এইটো দেখালো আপোনালোকক এতিয়া নতুন বাইকখন অলপ আনবক্সিং কৰো আৰু এইফালে দাদাই আছে তো দাদাই এটা বাম্পাৰ অফাৰ দি আছে এইখন বাইকৰ 220F 9999 টাকা ডাউন পেমেন্টে গাড়ীখন লৈ যাব আৰু বাপৰে 9999 আৰু কি অফাৰ আছে আপুনি অলপ কৈ দিয়ক আৰু আপোনাৰ যেনেকৈ বৰ্তমান অফাৰ চলি আছে CT 110 যদি লয় 999 টাকাতে ল'ব আচ্ছা প্লেটিনা 1999 টাকা আচ্ছা পালসাৰ 125
2,999 টাকা আৰু পালচাৰ 150 3,999 টাকা দিলে গাড়ীখন ল'ব আৰু বা বঢ়িয়া অফাৰ দিছে তো আপোনালোকে আহক এতে মোৰ নাম্বাৰ আছে ইয়ে আৰু ডেসক্ৰিপশনতো আহিছে প্ৰথমৰ পৰা আপোনালোকক নাম্বাৰ কন্টেক্ট নাম্বাৰ দিয়ে দিছো গাড়ীৰ অভাৱ নাই আপোনালোকক যিকোনো কালাৰ লাগে তো ইয়াত পাই যাব আপোনালোকে খালি আমি এটাই অপেক্ষা কৰি আছো এতিয়া মানে যিখন বাইক লঞ্চ হ'ব না সেইখন বাইকৰ এতিয়া আমি সেই কৰি আছো মানে গম পাইছে আপোনালোকে ৰাইজ বহু পৰীক্ষাৰ মূৰত আনবক্সিং হ'ব গৈ আছে আমি সকলো আনবক্সিং কৰিম এতিয়া আৰু কি বাইক হয়তো আপোনালোকে ভাবি আছে তো দাদা আপুনি দিয়ক গামছা মানে একদম কাপোৰ আৰু 1 2 3 হয়তো আমাৰ বাইক চাওক বাইকখন আপোনালোক দেখাই দিওঁ এইখন চাওক N250 মানে 250 N250 আমাৰ ভাষাত নৰ্মেল ভাষাত ক'ব গ'লে 250 N250 আৰু ইফালে চাই লওক আপোনালোকে ডিটেইলছ কৈ আছো অল ডিটেইলছ কৈ আছো তো আপোনালোকে এই হৰণটো শুনি লওক আৰু একবাৰ আপোনালোকক মই এইটো শুনাই দিওঁ ৰ'ব ময়ে জানো এয়া চাউণ্ড আই বঢ়িয়া আল্টিমেট এতিয়া আপোনালোকক কওঁ চাওক গাড়ীখন চাওক কি মজা আৰু ইয়াত ষ্টাৰ্ট কৰিলে এইকেইটা জ্বলে তাৰমানে তো আপোনালোক প্ৰথমতে দেখাই লৈছো তো একবাৰ ষ্টাৰ্ট কৰি দিম আমি দেখাই লৈছো এই চাওক আপোনালোকে টেনশ্যন নাই আৰু ৰাতি আৰু এইবোৰ মানে ভাল এইবোৰ জ্বলিলে এটা মানে আপোনালোকে গম পাইছে আৰু আগৰ পিনে দেখা আগৰ পিনে লুকটো চাওক আপোনাৰ কি মজা লুক দিছে আৰু এই দুডাল কি আপোনালোকে জানে আৰু এইটো একদম স্মুথি এগ্ৰেছিভ টাইপ হ'লেও কিন্তু অলপমান গাড়ীখন চালিয়া আছে দিয়ক এই ক'লো আৰু ডিছটো চাওক আগত কৰি ডিছটো অলপমান ডাঙৰ কৰিছে টায়াৰটো চাই লওক টায়াৰৰ আৰু এই যিটো আছে এইটো অলপ শ্লাইট চেঞ্জ কৰিছে গাড়ীখন আৰু পিছফালে চাব গ'লে আপোনালোকে পিছটো চাই লওক কি মজা বনাইছে আৰু এইফালে আপোনালোকে দেখা পাই আছে আপোনালোকে ইয়াত দেখা পাব তিনিটা অপশ্যন দেখা পাব তো এইটো দি চেঞ্জ কৰিব পাৰি তো নিপুই মানে চেঞ্জ কৰি দিব এই চাওক ৰোড ৰেইন আৰু অফ ৰোড চাই লওক আপোনালোকে আৰু ইয়াত ব্লুটুথ আছে তো কানেক্ট কৰি ল'ব পাৰিব ব্লুটুথ আপোনালোকে আৰু ইয়াত আপোনালোকে কি হওক কোনোবাই ফোন কৰে যেতিয়া তো আপোনালোকে ইয়াত আহি যাব পুৰা একদম ফোনৰ গোটেই মানে ডিটেইলছ কোনে ফোন কৰিছে বা কোনে মেছেজ কৰিছে তো নটিফিকেশ্যনখিনি আহে আৰু এইখিনি ফিচাৰ্ছ আৰু বাকী আছে আপোনালোকে চাই ল'ব পাৰিব গাড়ীখনৰ ফিচাৰ্ছ বহুত আছে তো আপোনালোকে চাই ল'ব নেটত মইতো যিখিনি জানো বা যিখিনি পাৰোঁ আপোনালোকক ক'লোৱে অলৰেডি তো ৰাইজ এতিয়া আহি ইয়াৰে প্ৰাইচটো ইয়াৰে N250 খনৰ প্ৰাইচটো নিপু কিমান মান হ'ব 1,57,600 মান এক শ্বৰুম আহে তাৰপিছত আৰ্চি ইঞ্চুৰেঞ্চৰ পইচাটো দিব লাগিব গোটেই মিলি 184 মান আহে ঠিক আছে তো যিকি নহওক ৰাইজ তো গাড়ীখন ভাল লাগিছে বাইকখন মজা বাইক মাইলেজ কিমান মান দিব ভাই মাইলেজটো 250 cc গাড়ী 40 মান আহিব মাইলেজ এইখিনিমান আহিব কাৰণ গাড়ীখনৰ দাদাটো দেখিব তো সেয়ে তো যিকি নহওক আৰু লোকেশ্যনটো আপোনালোকক কৈ দিছোঁ মই কোনফালে আৰু ডেচিশ্যনত দিয়াই আছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ ডিটেইলটো চাবস্ক্ৰাইব কৰি দিব আৰু যিকি নহওক এতিয়া যাওঁ দিয়ক ৰাইজ থাক তই তোৰে ই বা কাৰ হাতত যায় নাজানো দক এই যায় নিয়া ভাই এইখন মোক ভাই একবাৰ মিঠাই চিঠাই খুৱাই যাবি ময়ো উদ্বোধন কৰি দিলোঁ না